নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেয়াৰ চেনেলটোলৈ এই সিৰিজটোত আমি ইণ্ডিয়ান হিষ্টৰী আলোচনা কৰি আছিলো আমি আজি আলোচনা কৰিম জেনিজিমৰ ওপৰত আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কিছুমান আলোচনা কৰিম আগৰ ভিডিঅ'টোত আমি বুদ্ধিজিমৰ ওপৰত আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম জেনিজিমৰ ওপৰত প্ৰথম প্ৰশ্নটো হাতত লৈছো হু ওয়াজ দ্য ফাৰ্ষ্ট তীৰ্থংকৰ অফ জৈন ৰিলিজন জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল জৈন ধৰ্মত ধৰ্মগুৰু থাকে আৰু সেই ধৰ্মগুৰুসকলক কোৱা হয় কি বুলি কোৱা হয় তীৰ্থংকৰ বুলি কোৱা হয় যিবিলাক হৈছে আমাৰ টিচাৰ হয় সাধাৰণতে গ্ৰেট টিচাৰ হয় যিবিলাক ধৰ্মীয় গুৰু আছে সেই ধৰ্মীয় গুৰুসকলক তীৰ্থংকৰ বুলি কোৱা হয় জৈন ধৰ্মত মুঠতে 24 জন তীৰ্থংকৰ আছে 24 জন কি আছে 24 জন তীৰ্থংকৰ আছে ইয়াৰে প্ৰথমজন হৈছে ফাৰ্ষ্ট যিজন তীৰ্থংকৰ হয় সেই প্ৰথম তীৰ্থংকৰ হৈছে ঋষভনাথ অৰ্থাৎ আমাৰ এই প্ৰশ্নৰ উত্তৰটো হ'ব অপচন বি তাৰপিছত দ্বিতীয়টো কোন হয় দ্বিতীয়টো হৈছে অজিতনাথ তাৰপিছত এনেকৈ গৈ 23 নম্বৰ তীৰ্থংকৰ কোন হয় 23 নম্বৰ তীৰ্থংকৰ হৈছে পৰশৱনাথ এইজন হৈছে পৰশৱনাথ 23 নম্বৰ তীৰ্থংকৰ হয় আৰু মহাবীৰা হৈছে 24 নম্বৰ 24th কি হয় তীৰ্থংকৰ হয় আৰু এই মহাবীৰাৰ দিনতে কি হৈছিল যিটো নেকি জৈন ৰিলিজন হয় জৈন ধৰ্ম হয় সেই জৈন ধৰ্মটো বহুখিনি প্ৰচাৰ হৈছিল কাৰণে মহাবীৰাকে ফাউণ্ডাৰ বুলি ধৰা হয় এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ বিশ্বাস সঠিক আচৰণ আৰু সঠিক জ্ঞানৰ মতবাদ দেশৰ তিনিটা গৌৰৱ মুকুট দ্য ডক্ট্ৰিন অফ দ্য থ্ৰী জুৱেলছ থ্ৰী ৰত্ন বুলিও কোৱা হয় ৰাইট ফেইথ ৰাইট কণ্ডাক্ট এণ্ড ৰাইট নলেজ ইজ দ্য ক্ৰাউনিং গ্লৰি অফ কোনটো ধৰ্মৰ হয় বুদ্ধিজিম খ্ৰীষ্টিয়ানিটি জৈনিজিম নান অফ দ্য এবভ অবভিয়াছলি কিহৰ হ'ব অপশ্যন চি জৈনিজিমৰ হ'ব আৰু এই য'ত নেকি ৰাইট ফেইথ হয় এই ৰাইট ফেইথক কি বুলি কোৱা হয় সম্যক শ্ৰদ্ধা বুলিও কোৱা হয় সম্যক শ্ৰদ্ধা ৰাইট কণ্ডাক্টটো কি বুলি কোৱা হয় সম্যক কৰ্মা বুলিও কোৱা হয় তাৰপিছত আছে ৰাইট নলেজ আৰু সেই ৰাইট নলেজটো কোৱা হয় সম্যক জ্ঞান বুলি কোৱা হয় আৰু এই গোটেইবিলাককে একেলগে কি বুলি কোৱা হয় এই তিনিটা একেলগে কোৱা হয় থ্ৰী ৰত্ন অফ জৈনিজম নেক্সট কুৱেশ্যনটোলৈ আহক বাৰু মহাবীৰা ৱাজ বৰ্ণ ইন 6th century BC এট মহাবীৰৰ জন্ম খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত ক'ত হৈছিল বৈশালী মগধ সাৰনাথ নান অফ দিছ কোনটো ঠাইত হৈছিল মহাবীৰৰ জন্ম কুণ্ডাগ্ৰাম নামৰ ঠাইত হৈছিলে কুণ্ডাগ্ৰাম নামৰ ঠাইত ক'ত আছে কুণ্ডাগ্ৰাম নামৰ ঠাই বৈশালীত আছে যিটো নেকি ক'ত আছে যিটো নেকি বিহাৰত আছে ক'ত আছে বিহাৰত আছে আৰু কিমান চনত হৈছিলে আৰু দেউতাকৰ নাম কি আছিলে ফাদাৰৰ নাম আছিলে সিদ্ধাৰ্থ আছিলে ফাদাৰৰ নাম আৰু মাকৰ নাম হৈছে ত্ৰিশালা আৰু তেওঁলোক কি বংশ কি আছিলে মানে কি বৰ্ণৰ আছিলে ক্ষত্ৰিয় বংশৰ আছিলে ক্ষত্ৰিয় গতিকে এইটোতে এটা কথা আমি মন কৰিব লাগিব যিমানবিলাক তীৰ্থংকৰ আছে 24 জন তীৰ্থংকৰ থকা বুলি মই ক'লোঁ গোটেইবিলাক কিন্তু কি হয় ক্ষত্ৰিয় বংশৰ আছিলে এই কুৱেশ্যনৰ এনচাৰ কোনটো হ'ব বৈশালী হ'ব অপশ্যন এটো কাৰেক্ট হ'ব গাঁওখনৰ নাম হৈছে কুণ্ডাগ্ৰাম বৈশালীত অৱস্থিত হয় আৰু এই বৈশালী ক'ত আছে বিহাৰত আছে গতিকে যদি বৈশালীটো নাথাকি যদি বিহাৰ থাকিলেহেঁতেন তেতিয়া আমি বিহাৰ এনচাৰটো দিলোহেঁতেন অপশ্যন এটো হৈছে কাৰেক্ট এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ লৰ্ড মহাবীৰা ডাইড এট লৰ্ড মহাবীৰৰ মৃত্যু ক'ত হৈছিল সেইটো সুধিছে ক'ত মৃত্যু হৈছিলে লৰ্ড মহাবীৰৰ মৃত্যু হৈছিল বিহাৰতে হৈছিলে
বিহাৰৰ পাৱাপুৰী বুলি কয় পাৱাপুৰীত মৃত্যু হৈছিলে অৰ্থাৎ আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব কিমান চনৰ হৈছিলে 468 BC হৈছিলে আৰু বয়সটো আছিল 72 লৰ্ড মহাবীৰৰ মৃত্যু 72 বছৰ বয়সত বিহাৰৰ পাৱাপুৰী নামৰ ঠাইত 468 BC হৈছিল এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ মহাবীৰা was born in a ক্ষত্ৰিয় clan by the name of মহাবীৰে জন্মগ্ৰহণ কৰা ক্ষত্ৰিয় বংশটোৰ নাম কি মহাবীৰৰ জন্ম হৈছিলে 6th centuryত বাপেকৰ নাম সিদ্ধাৰ্থ কলো অলৰেডি মাকৰ নাম হৈছে ত্ৰিশলা আৰু ক্ষত্ৰিয় বংশৰ হৈছিলে আৰু সেই ক্ষত্ৰিয় যেটো বংশ হয় সেই বংশটোৰ নাম হৈছে ক্লেনটোৰ নাম হৈছে জ্ঞান্ত্ৰিক অপশ্যন বি টো কাৰেক্ট হ'ব জ্ঞান্ত্ৰিক যদি ক্লেনটোৰ নাম যদি জ্ঞান্ত্ৰিক হয় তেতিয়া হলে ডাইনেষ্টিৰ নাম কি হ'ব ডাইনেষ্টিৰ নাম কি হয় সেইটো আপোনালোকে কমেন্ট বক্সত জনাব যে ডাইনেষ্টিৰ নাম কি হয় মহাবীৰে জন্মগ্ৰহণ কৰা যেটো ডাইনেষ্টি আছিলে সেই ডাইনেষ্টিটোৰ নাম কি হয় নেক্সট কোৱেশ্চনটোলৈ আগবাৰো Which of the following is not the Triratna of Jainism? নিম্নলিখিত কোনটো জৈন ধৰ্মৰ ত্ৰিৰত্ন নহয়টো সুধিছে ৰাইট ফেইথ হয় ৰাইট নলেজ হয় ৰাইট কন্ডাক্ট হয় নহয় কোনটো ৰাইট ভিউটো নহয় গতিকে অপশ্যন সি ইজ দা ৰাইট এনসাৰ ৰাইট ফেইথটো কি বুলি কৈছিলো ৰাইট ফেইথটো কি বুলি কয় সম্যক শ্ৰদ্ধা বুলি কয় ৰাইট নলেজটো কি বুলি কয় সম্যক জ্ঞান আৰু ৰাইট কন্ডাক্টটো কি বুলি কয় ৰাইট কন্ডাক্ট বা ৰাইট একচন বুলিও থাকিব পাৰে কেতিয়াবা ৰাইট একচন বুলিও থাকিব পাৰে সম্যক কৰ্মা বুলি কয় গতিকে মনত ৰাখিব ৰাইট ফেইথ ৰাইট নলেজ ৰাইট কন্ডাক্ট বা ৰাইট একচন এই তিনিটা মিলি কেনে জৈন ধৰ্ম কি হয় ত্ৰিৰত্ন হয় এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ The Jain literature also known as জৈন ধৰ্মৰ সাহিত্য কোৱা হয় ইয়াৰ ভিতৰত যিকিটা অপচন আছে সেই অপচনৰ ভিতৰত কাৰেক্ট এনসাৰটো দিম আমি অপচন ডি টো দিম অংগাস একচুয়ালি যেটো জৈন লিটাৰেচাৰ আছে জৈন ধৰ্মৰ সাহিত্য আছে সেই সাহিত্যক আমি দুটা ভাগত ভাগ কৰিব পাৰো আগম লিটাৰেচাৰ অৰ্থাৎ আগম বুলি কয় যেটো লিটাৰেচাৰ হয় সেইটো আগম বুলি কয় আগম লিটাৰেচাৰ আৰু হৈছে নন আগম লিটাৰেচাৰ বুলি কয় আৰু এই যে আগমাস হয় আগম লিটাৰেচাৰ তাৰে ভিতৰত আমাৰ কি আছে 12 অংগাস আছে 12 অংগাস আছে 12 উপাংগস আছে 10 পৰিকৰ্ণাস আছে এনেকে বহুত ধৰণৰ আছে গতিকে যিকিটা অপচন দিছে সেইকিটাৰ ভিতৰত আমি অপচন ডি টো ৰাইট দিম অংগাস নেক্সট আছে মহাবীৰাস ফাৰ্স্ট ডিসিপল ওয়াজ মহাবীৰৰ প্ৰথম শিষ্য কোন আছিল যিকিটা অপচন দিছে ইয়াৰ ভিতৰত অপচন ডি টো কাৰেক্ট হ'ব আৰু যিজন মহাবীৰৰ কি আছিল যিজন মহাবীৰৰ সন ইন ল আছিল মহাবীৰৰ সন ইন লৈ মহাবীৰৰ প্ৰথম শিষ্য আছিল অপচন ডি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোলৈ আগবাৰো বৰ্ধমান মহাবীৰা ইজ অলসো known as বৰ্ধমান মহাবীৰ দেশ বুলিও জনা যায় কি বুলিও জনা যায় জিনা গ্ৰেট প্ৰিচাৰ জৈন ইয়াৰ ভিতৰত যিকিটা অপচন আছে সেইকিটাৰ ভিতৰত আমি অপচন এ টো কাৰেক্ট দিম জিনা মহাবীৰক জিনা বুলিও জনা যায় আৰু জিনা শব্দ হয় ইয়াৰ অৰ্থটো হৈছে গ্ৰেট কনকাৰাৰ জিনেকে কি কৰিছে যেটো নেকি আমাৰ ইনাৰ এনিমিজ আছে যেনেকৈ ধৰক এংগাৰ গ্ৰীড পেশন ইগো হেড এইবিলাকক কি কৰিছিল কনকাৰ কৰিছিল ৰাজত্ব কৰিছিল সেইকাৰণে এইটো হৈছে গ্ৰেট কনকাৰাৰ হয় জিনা মানে আৰু লগতে কি হয় যেটো নেকি জৈন ধৰ্ম হয় জৈন যেটো ওয়াৰ্ড হয় সেই জৈন ওয়াৰ্ডটো জিনা ওয়াৰ্ডৰ পৰাই ডিৰাইভ কৰা বুলি ধৰা হয় কিয় ধৰা হয় কাৰণ যিবিলাক ফলোৱাৰ আছিল সেই ফলোৱাৰবিলাক কি আছিল জিনাৰ ফলোৱাৰ আছিল কাৰণে সেইটো জৈন বুলি ধৰা হয় এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হু ওয়াজ মহাবীৰ কোন এতিয়া চাওক অপচন কি দিছে 21 নম্বৰ তীৰ্থাংকৰ 24 নম্বৰ তীৰ্থাংকৰ 23 নম্বৰ তীৰ্থাংকৰ আৰু 22 নং তীৰ্থাংকৰ তো ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব 24 নং তীৰ্থাংকৰ হৈছে মহাবীৰ প্ৰথমজন কোন হয় অলৰেডি ক'লো ঋষভনাথ আছিলে
আৰু গোটেইবিলাক তীৰ্থংকৰ কিন্তু কি হয় ক্ষত্ৰিয় বংশৰ হয় এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ অফ দ্য ফলোইং ইজ পৰিনিৰ্বাণা প্লেচ অফ মহাবীৰা মহাবীৰৰ পৰিনিৰ্বাণ নিম্নলিখিত কোনটো ঠাইত হৈছিল এতিয়া মহাপুৰুষসকলৰ ক্ষেত্ৰত মৃত্যু হোৱা বুলি ডাইৰেক্ট নকয় পৰিনিৰ্বাণ লাভ কৰা বুলি কয় গতিকে মৃত্যু ক'ত হৈছিল সেইটোকে সুধিছে ক'ত হৈছিলে পাৱাত হৈছিলে অপশ্যন এটো শুদ্ধ হ'ব যাক পাৱাপুৰী বুলি কয় পাৱাপুৰী বুলিও কয় ক'ত আছে পাৱাপুৰী বিহাৰত আছে বিহাৰৰ নালন্দা ডিষ্ট্ৰিক্টত নালন্দা ডিষ্ট্ৰিক্ট অফ বিহাৰ কিমান বছৰ বয়সত বুলি কৈছিল 72 বছৰ বয়সত এট দি এজ অফ 72 ইয়াৰ্ছ এতিয়া আহিছো আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ হু ৱাজ দ্য মাদাৰ অফ মহাবীৰা মহাবীৰৰ মাক কোন আছিল কৈছে অলৰেডি হয়নে ত্ৰিশালা অপশ্যন সি টো কাৰেক্ট হ'ব ত্ৰিশালা তো এইখিনিতে আপোনালোকক আকৌ এটা প্ৰশ্ন আগবঢ়াও যে মহাবীৰে কিমান বছৰ বয়সত সুপ্ৰিম নলেজ গেইন কৰিছিল বা যিখিনি নিজৰ ইনাৰ ইনামিবিলাকক দমন কৰিবলৈ সক্ষম হৈছিল কিমান বছৰ বয়সত সুপ্ৰিম নলেজ লাভ কৰিছিল সেইটো আপোনালোকে কমেন্ট বক্সত জনাব লাগে লগতে এইখিনি কথা কৈ দিও যেতিয়া নেকি মানে সুপ্ৰিম নলেজ লাভ কৰিছিল তেতিয়া সাল গছৰ তলত মানে ধ্যান কৰিছিল ধ্যান ক'ত কৰিছিল সাল গছৰ তলত ধ্যান কৰিছিল কিমান বছৰ বয়সত সুপ্ৰিম নলেজ লাভ কৰিছে সেইটো আপোনালোকে কমেন্ট বক্সত জনাব লাগে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ